গ্ৰাম্য সংগ্ৰহালয় সেয়ানো কি বস্তু? প্ৰকৃততে সংগ্ৰহালয় বুলি ক'লে ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট স্থানত এটি সংগ্ৰহালয় স্থাপন কৰে। তাত যি আপুৰুগীয়া সম্পদ আছে বা পুৰণিকলীয়া যি সম্পদ আছে সেই সম্পদসমূহ সংৰক্ষণ কৰি ৰাখে। কিন্তু গ্ৰাম্য সংগ্ৰহালয় হ'ল গ্ৰাম্য অঞ্চলত যি দৈনন্দিন পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা যি দৈনন্দিন সামগ্ৰী, সেই সামগ্ৰীসমূহ যিহেতুকে বৰ্তমান ডিজিটেলৰ যুগ, এই ডিজিটেলৰ যুগত সেই সামগ্ৰীসমূহ যিহেতুকে বিলুপ্তিৰ পথত গৈ আছে, সেই সামগ্ৰীসমূহকে এক নিৰ্দিষ্ট স্থানত সংৰক্ষিত কৰি ৰাখিছে। আৰু সেই সংৰক্ষিত কৰি ৰখা ঠাইডোখৰ হৈছে দালাং গাঁও। দালাঙৰ যিটো গ্ৰাম্য সংগ্ৰহালয় আৰু কৃষ্টি বিকাশ সংঘ আছে, তেখেতসকলে সেই বস্তু সংগ্ৰহ কৰি ইতিমধ্যে 25 বছৰ পূৰ্ণ কৰিলে। আৰু এই 25 বছৰ পূৰ্ণ হোৱাৰ পিছত মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব যি তেখেতসকলে সামগ্ৰী তেখেতসকলে সংগ্ৰহ কৰি ৰাখিছিলে, আপুৰুগীয়া সামগ্ৰীসমূহ, এই যে যঁতৰ চেৰেকীৰ পৰা যি তাঁতশালৰ সামগ্ৰী আছে, এই তাঁতশালৰ সামগ্ৰী সকলোবোৰ এনেদৰে তেখেতসকলে সংগ্ৰহ কৰি ৰাখিছে। অকল যে যঁতৰ বা তাঁত কাপোৰ শালৰ যে সামগ্ৰী ৰাখিছে এয়াই নহয়, ইয়াত যে অসমীয়া সংস্কৃতিৰ নাগাৰা নাম বা যি এইটো ক'বলৈ গ'লে দোতৰা, তাল, মানবাতি, বানবাতি বা তেনেকৈ চেৰেংগা আৰু যি অসমীয়া সংস্কৃতিত ব্যৱহাৰ্য যি হোৱা যি অসমীয়া যি বিহু তিথিত ব্যৱহাৰ হয় চুঙা পুঠাকে আদি কৰি, এয়া যি মোৰ কেমেৰা সহযোগ হৈছে, এয়া টেক্সা। আমাৰ যিহেতু কামৰূপৰ এইটো টেক্সা বুলি কয়। ইয়াতে তেখেতক আগৰ দিনৰ মানুহে পানী গৰম কৰিছিলে। আৰু এয়া পলো, জুলুকি যি যত যি সামগ্ৰী আছে, হেচক লাইট, পূৰ্বৰ দিনত যিহেতুকে আজিকালি ইলেক্ট্ৰিকৰ যুগৰ যিকোনো সভা সমিতিত নিশাৰ ভাগত এতিয়া ইলেক্ট্ৰিক লাইট ব্যৱহাৰ হয়, কিন্তু পূৰ্বতে এই হেচক লাইট ব্যৱহাৰ হৈছিলে। এয়া হ'ল মাছ মৰা সঁজুলি, যিসমূহ সঁজুলি তেখেতসকলে এই যি গ্ৰাম্য সংগ্ৰহালয়ৰ কৃষ্টি বিকাশ কেন্দ্ৰ আছে দালাঙৰ, দালাং মানে বুলি ক'বলৈ গ'লে ডাইৰেক্ট দালাং বুলি ক'লে মোৰ ভুল হ'ব। এয়া হ'ল কামৰূপ জিলাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত দালাং গাঁও। আৰু এই দালাং গাঁৱতে এইসমূহ সামগ্ৰী সংগ্ৰহ কৰি তেখেতসকলে সুৰক্ষিত কৰি ৰাখিছে, যাতে ভৱিষ্যতৰ প্ৰজন্মই এই বস্তুবোৰনো কি আছিল সেই সকলোবোৰ বুজি পায়। মই আপোনাৰ পৰা জানিব বিচাৰিম, 25 বছৰ অতিক্ৰম কৰিলে আপোনালোকে এক ব্যতিক্ৰমী চিন্তাৰে। আমি আজিৰ পৰা 25 বছৰ আগত 1999 চনত আমাৰ এই কামৰূপ জিলাৰ কমলপুৰ ৰঙিয়া সমষ্টিৰ দালাং গাঁৱত এটা কথা এটা আৰম্ভ হৈছিলে যে আমি পুৰণি সামগ্ৰীখিনি যিখিনি কালৰ সোঁতত আমাৰ আপুৰুগীয়া সম্পদ যিখিনি আছে, কৃষ্টি সংস্কৃতি জড়িতই হওক বা জীৱিকা জড়িতই হওক বা অলংকাৰেই হওক, সাজ পোছাকেই হওক, এই আটাইখিনি বস্তু আমি সংৰক্ষণৰ এটা ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰা হৈছিল আমাৰ কিছু সংখ্যক পুৰুধা ব্যক্তিৰ জৰিয়তে। আৰু আজি 25 বছৰৰ পিছতো আমি সেই যাত্ৰা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে 25 বছৰ অতিক্ৰম কৰিছে আজি। আৰু ইয়াৰ জৰিয়তে আমি আন এটা কামো কৰিছোঁ, কৃষ্টি বিকাশ সংগ্ৰহালয়ৰ জৰিয়তে কৃষ্টি বিকাশ কেন্দ্ৰ হিচাপত আমাৰ থলুৱা যিখিনি কৃষ্টি সংস্কৃতি সেইখিনিৰো আমি যি বৰ্তাই ৰাখিব লাগে বা তাৰ লালন পালন কৰিব লাগে তাৰ ব্যৱস্থাও ৰাখিছোঁ। আপোনালোকে দেখিছে যে জনজীৱনৰ পৰা বিভিন্ন সামগ্ৰী, বিভিন্ন মানে নিত্য ব্যৱহাৰ্য সামগ্ৰী লাহে লাহে নাইকিয়া হৈ গৈছে। কৃষ্টি সংস্কৃতিৰ কথাটো নকওঁৱে, কাৰণ পৰিৱৰ্তন আহে, সদায় কথা সলনি হয়, বস্তু সলনি হয় এপদ দুপদকৈ। সেই গোটেইখিনি আমি এই গাঁওখন বা এই অঞ্চলৰ মানুহখিনি লগ লাগি এই সংগ্ৰহালয়টোত সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু বছৰৰ এটা দিনত আমি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰোঁ বা বাকী মানুহসকলে যেতিয়া আহে, অসমৰ মানুহে তেওঁলোকে চাব পাৰে ধুনীয়াকৈ, সৰু ল'ৰা ছোৱালীখিনিয়ে এই বিষয়ে জ্ঞান ল'ব পাৰে। কিন্তু সৰু সৰু বস্তু আমি ৰখাৰ চেষ্টা কৰিছোঁ, কিন্তু আমি যিখিনি আমাৰ সামৰ্থ্য সেই সামৰ্থ্য অনুযায়ী ৰাখিব পাৰিছোঁ। চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে সঁহাৰি অহা আৰম্ভ হৈছে আৰু ভৱিষ্যতৰ দিনত, আগন্তুক দিনত আমি এইটো বৃহৎ পৰিসৰত এইটো এটা আমাৰ আশা এটা আছে, সপোন এটা আছে, আৰু আমি ভাবোঁ যে এইটো নিশ্চয় আমি সফল হ'ম। মই আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াতে হেচক লাইট আছে, কিন্তু আজিৰ যুগত সেইটোৰ প্ৰয়োজনীয়তা নাই। হয় হয়, আজিকালি ইলেক্ট্ৰিকৰ যুগ, ইলেক্ট্ৰিক লাইটেৰে সভা সমিতি চলাই নিয়ে। আচলতে হেচক লাইটৰ এটা বিশেষ মৰ্যাদা আছিলে। বিশেষত মানে আগৰ দিনত আমি শুনিছোঁ, আমি সেইবিলাক বস্তু সেই পৰিৱেশ পোৱা নাছিলোঁ। যিবিলাক আমাৰ ফাংচন হৈছিলে সেইবিলাকতো মানে হেচক লাইটে ব্যৱহাৰ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত আমি পাইছিলোঁ যেতিয়া বিয়াত মানে হেচক লাইটত যিজন মানুহে পাম মাৰে তেওঁৰ বিশেষ মৰ্যাদা আছিলে যে কোনে পাম মাৰিব, লাইটটো জ্বলাই ৰাখিব লাগিব। গতিকে সেইবিলাক পৰিৱেশ পাইছিলোঁ। এতিয়া সময়ৰ ধামখুমীয়াত বা ডিজিটেল যুগত সেইবিলাকৰ প্ৰয়োজনীয়তা নাই যদিও আগৰ পৰা বিভিন্ন ধৰণৰ পৰিৱৰ্তনকামী হৈ সমাজখন কেনেকৈ উত্তৰণৰ দিশে আগবাঢ়িছে, যদিও আমাৰ আগৰ পূৰ্বপুৰুষে কেনেদৰে চলিছিল বা আমি কেনেদৰে ভৱিষ্যতে আমি কেনেকৈ চলিব লাগিব বা সেইবিলাক বস্তু যে প্ৰয়োজনীয়তা আছে, আমি
বিভিন্ন সময়ৰ সোঁতত হেৰাই যাব পৰা বিচৰা বস্তুবিলাক ৰাখিব পাৰোঁ। তাৰে এটা জ্বলন্ত উদাহৰণ হ'ল আমাৰ হেচক লাইটটো। সেইটোৰ প্ৰয়োজনীয়তা আছিলে, কিন্তু এতিয়াও আছে। এতিয়া তথাপি বাৰু ইনভাৰ্টাৰ আহিছে, কিবা আহিছে, তথাপি কিন্তু সেই বস্তুবিলাক আমি আগৰ অনুষ্ঠানবিলাক ইমান কষ্ট কৰি হ'লেও যে জীয়াই ৰাখিছিলোঁ, সেইবিলাকক মৰ্যাদা দিবৰ কাৰণে এনেকুৱা ধৰণৰ বস্তুবিলাকক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। এনেও দালাং গাঁওখন সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া। এই গাঁওখনৰ পৰাই অসমৰ বহু কেইগৰাকী নাগাৰা নামৰ পাঠিকাৰ জন্ম হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে অসমীয়া ধাৰাবাহিকতো অভিনয় কৰি চিনেমাই খ্যাত শ্ৰুতিমালা ৰেখাশ্ৰুতিয়েও অসমৰ মানে জনপ্ৰিয়তা অৰ্জন কৰিছে। এই ক্ষেত্ৰত কি ক'ব? হয়, আমি সৰুৰ পৰা পাইছোঁ। আমাৰ ইয়াতে চক্ৰা পাৰ্টি আছিলে, তাৰপিছত ওজাপালিও আছিলে এটা সময়ত, নাগাৰা নাম আছিলে। মোৰ ককাই নিজে নাগাৰা বজাইছিলে বুলি মই শুনিছোঁ, যদিও বা মই প্ৰায় 7-8 মাহ থাকোঁতে তেখেত ঢুকাইছে, কিন্তু এইবিলাক কথা শুনিছোঁ। বা আমাৰ ইয়াতে চক্ৰাত কেনেকুৱা আছিলে যে তেতিয়া মাইকী মানুহবিলাক বা মহিলা মানুহবিলাকে মানে অভিনয় কৰা নাছিলে, পুৰুষ মানুহবিলাকে মহিলাৰ ভাও দি পেলাই কৈছিলে, সেইবিলাক চক্ৰা আছিলে। গতিকে এই ৰেখাশ্ৰুতি নাথৰ যাৰ কথা কৈছে, তেওঁৰ ককাকে মানে প্ৰথম চক্ৰা আছিলে বুলি কৈছিলে। গতিকে তেখেতসকলৰ দিনৰ পৰা মানে প্ৰতিটো ঘৰত আচলতে আমাৰ সংস্কৃতিৰ বীজবিলাক নিহিত হৈ আছে, আৰু প্ৰত্যেকে আমি সেইবিলাক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া অকল সংস্কৃতি যে আমি মঞ্চত পৰিৱেশন কৰা সংস্কৃতি এনেকুৱাই নহয়। আপোনালোকে দেখা পাব যে আমাৰ যিবিলাক এতিয়া আমি যিখিনি আয়োজন কৰিছোঁ, এইখিনি কিন্তু আমি যদিও বা আমি আধুনিক যুগৰ যিখিনি পেণ্ডেল আমি আনিছোঁ, সেইখিনি কিন্তু পেণ্ডেলৰ মানুহে কৰি দিয়া নাই। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি, আমাৰ সংঘৰ সদস্যখিনিয়ে নিজে কৰিছে। গতিকে সেই কৃষ্টিটোও ৰাখিছে। কলপুলি বা বাকী গোটেই বস্তুবিলাক আমি যিমানবিলাক সজাইছোঁ, আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে সংগ্ৰহ কৰিছে। প্ৰত্যেকে গৈছে, নিজৰ এটা আত্মীয়তা আছে বস্তু যে আমি জীয়াই ৰাখিব লাগিব। গতিকে সেইটো এটা কৃষ্টি, অৰ্থাৎ মানে কৰ্ম সংস্কৃতিটোও আমাৰ কিন্তু ইয়াতে আছে। গতিকে সেইটো আচলতে ভৱিষ্যতৰ কাৰণে আমাৰ আচলতে বহুত বেছি প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ। হয়, এয়াই হ'ল দালাং গাঁৱৰ ঐতিহ্য। এই দালাং গাঁওখনৰ পৰাই সৃষ্টি হৈছে বহুকেইগৰাকী অসমৰ মহিলা নাগাৰা নাম শিল্পী। আৰু আছে পুৰুষ নাগাৰা নামো আছে, কিন্তু তাৰ মাজতো কিন্তু মহিলা নাগাৰা বৈজয়ন্তী নাথক হওক বা ৰুণুমী নাথে হওক, তেখেতসকলে ইতিমধ্যে অসমীয়া সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এইটো কথা উল্লেখ কৰিব, এই দালাং গাঁৱৰ পৰাই এগৰাকী অভিনেত্ৰী ধাৰাবাহিক এখনত যি চিনেমাই খ্যাত ৰেখাশ্ৰুতি নাথ আজিও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এনেদৰে অকল যে সংস্কৃতিৰ ক্ষেত্ৰতে তেখেতসকল ৰৈ আছে তেনেকুৱা নহয়, এনেদৰে হেৰাই যাব লগা যিসমূহ আপুৰুগীয়া সম্পদ আছে, সেই আপুৰুগীয়া সম্পদসমূহো তেখেতসকলে প্ৰতি বছৰে য'তে যেনেকৈ পায় আনি তেখেতসকলে নিজা সংগ্ৰহ কৰি ৰাখে। আৰু বছৰৰ এটা দিনত তেখেতসকলে এইবিলাক ৰাইজৰ কাৰণে প্ৰদৰ্শনৰ বাবে মুকলি কৰি দিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।